ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 6ৰ ইংলিছ টেক্সট বুকৰ লেসন নাম্বাৰ 6 পলিউশ্যন আলোচনা কৰিম। পলিউশ্যন শব্দৰ অসমীয়া অৰ্থ হৈছে প্ৰদূষণ। আৰু প্ৰদূষণ কি তোমালোকে জানা? প্ৰদূষণ শব্দটো তোমালোকে এলপি স্কুলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা শুনি আহিছা, শিকি আহিছা কি যেতিয়া মাটি, পানী, বায়ু এইবিলাক দূষিত হয় সেয়াই হৈছে প্ৰদূষণ। হিয়াৰ ইজ এ পাজল ফৰ ইউ। ইয়াত তোমালোকৰ কাৰণে এটা পাজল দিয়া আছে। দ্য ৱৰ্ড গিভেন বিলো মিনছ ছামথিং ডেট মেক আছ আনৱেল। এতিয়া কি কৈছে, এতিয়া ইয়াত এটা ৱৰ্ড দিয়া আছে এই ঘৰটোত, সেই ৱৰ্ডটোৰ অৰ্থটো খেলি মেলিকৈ দিয়া আছে। ৱৰ্ডটোৰ অৰ্থটোৱে এনেকুৱা বুজায় যিটো বেয়া এটা, তাৰমানে আনৱেল, ৱেল মানে ভাল, আনৱেল মানে বেয়া। কেন ইউ ৰিএৰেঞ্জ দ্য লেটাৰ টু গেট দ্য কাৰেক্ট ৱৰ্ড। এই আখৰকেইটা খেলি মেলিকৈ দিয়া লেটাৰকেইটা তোমালোকে ৰিএৰেঞ্জ কৰি সেই ৱৰ্ডটো বনাব লাগে। এতিয়া কি হ'ব পাৰে, কি আছে ASEDISC, এই ৱৰ্ডটো ৰিএৰেঞ্জ কৰিলে হ'ব ডিজিজ, হ'বগৈ কি? আৰু ইয়াত এটা হিণ্ট দিয়া আছে, দ্য ৱৰ্ড ষ্টাৰ্ট উইথ DISEASE, ডিজিজ মানে হৈছে বেমাৰ। হোৱাট আৰ দ্য থিংছ ডেট মেক আছ আনৱেল। কি কথাই, কি কামে কি কৰিব পাৰে, আমাক বেমাৰ কৰিব পাৰে, ৰোগীয়া কৰিব পাৰে বা আমাৰ অৱনতি ঘটাব পাৰে স্বাস্থ্যৰ। টক টু ইয়'ৰ ফ্ৰেণ্ড এণ্ড ৰাইট ছাম অফ দেম হিয়াৰ ওৱান ইজ ডান ফৰ ইউ। তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা আৰু তলত লিখা কি কথা বা কি মানে উপাদানে আমাৰ ডিজিজ কৰিব পাৰে, বেমাৰ কৰিব পাৰে, কি কাৰকে আমাৰ বেমাৰ কৰিব পাৰে। এতিয়া এটা দিয়া আছে চোৱা, ডাৰ্টি ৱাটাৰ, লেতেৰা পানী। আৰু তেনেধৰণে আৰু আমি ইয়াত 5টা লিখিব লাগিব। কি হ'ব পাৰে বাৰু? ডাৰ্টি ৱাটাৰ, পলিউটেড এয়াৰ, দূষিত বায়ু, প্ৰদূষিত বায়ু, ফল স্মেল, বেয়া গেলা গোন্ধ, পেষ্টিচাইডছ, কীটনাশক, ৱেষ্ট মেটেৰিয়েল, পেলনীয়া সামগ্ৰী, যিবিলাক কল কাৰখানা, এনেকুৱা ফেক্টৰীজবিলাকৰ পৰা নৈত যিবিলাক পেলনীয়া সামগ্ৰী পেলাই দিয়ে বা সেইবিলাকে ধৰা নৈত পানী প্ৰদূষণ কৰে। আৰু সেই পানী মানুহে ইউজ কৰাৰ ফলত, জীৱ জন্তুৱে ইউজ কৰাৰ ফলত বহুত যিটি বেমাৰ আজাৰ হ'ব পাৰে। তাৰপাছত আনহেল্ডি ফুড, অস্বাস্থ্যকৰ খাদ্য কিছুমান আমি এতিয়া দিনে দিনে কি বেছিকৈ খাব লৈছোঁ, পেকেজিং ফুড কিছুমান খাব লৈছোঁ, বা আমি দৰৱ দিয়া, বেছিকৈ সাৰ দিয়া এনেকুৱা পাচলি খাবলৈ লৈছোঁ, খাদ্য খাবলৈ লৈছোঁ। ইয়াৰ ফলত আমাৰ কি হ'ব পাৰে, শৰীৰত নানা ডিজিজ হ'ব পাৰে। মষ্ট অফ দ্য থিংছ ডেট কজেছ ডিজিজ আৰ এ ৰিজাল্ট অফ পলিউশ্যন। আৰু ইয়াত আমি যি কাৰণ আমি এতিয়া পালোঁ সেইবিলাক বেছিভাগেই প্ৰদূষণৰ কাৰণে হোৱা কাৰণ। হোৱাট ইজ পলিউশ্যন? এতিয়া পলিউশ্যননো কি? ৰিড দ্য লেচন টু ফাইণ্ড আউট মোৰ। আহাচোন আমি প্ৰদূষণৰ বিষয়ে আৰু জানিবলৈ এই লেচনটো পঢ়ি চাওঁ। ইয়াত এখন পিকচাৰ দিয়া আছে আৰু এই পিকচাৰখনত দেখা পোৱা যিটো এনভাইৰনমেণ্ট সেইটো গোটেইটো পলিউটেড। ইয়াত কি হৈছে, ফেক্টৰীজৰ পৰা ৱেষ্ট মেটেৰিয়েল আহি পানীত পৰিছেহি, ৱাটাৰ পলিউশ্যন। ইয়াত ডাষ্টবিনৰ লেতেৰা জাবৰ জোঁথৰ মাটিয়ে বালিয়ে পৰি আছে, সেইটো হৈছে ছইল পলিউশ্যন, মাটি প্ৰদূষণ। ফেক্টৰীজৰ পৰা ক'লা ধোঁৱা ওলাইছে, এয়াৰ পলিউশ্যন। আৰু ডাঙৰ ডাঙৰ মাইকত শব্দ বাজি আছে, সেইটো নইজ পলিউশ্যন, শব্দ প্ৰদূষণ যাক কোৱা হয়। আৰু ইহঁতৰ কনভাৰ্চেশ্যনটো চাওঁ আহা। হোৱাট এ হৰিবল স্মেল ইজ, কি বেয়া গোন্ধ, এইখিনিৰ পৰা গোন্ধ ওলাইছে। হোৱাট এ নইজ, কি যে ইমান ডাঙৰ শব্দ, কাণত ধৰিছে, কাণ বন্ধ কৰি দিছে। আৰু ছোৱালীজনীৰ চকুকেইটা কি হৈছে, মাই আইজ আৰ স্মাৰ্টিং ফ্ৰম দ্য স্ম'ক, মোৰ চকুকেইটা ধোঁৱাৰ কাৰণে জ্বলা পোৰা কৰিছে। এতিয়া আমি লেচনটো চাওঁ আহা। কেন উই লিভ উইদাউট এয়াৰ। আমি বাৰু এয়াৰৰ অবিহনে, বায়ুৰ অবিহনে আমি জীয়াই থাকিব পাৰিমনে? ন' উই কেনট, আমি নোৱাৰোঁ। উই নিড এয়াৰ টু ব্ৰিথ, আমাক বায়ুৰ প্ৰয়োজন, এয়াৰৰ প্ৰয়োজন, নিড মানে প্ৰয়োজন, টু ব্ৰিথ উশাহ ল'বৰ কাৰণে, উশাহ নিশাহৰ কাৰণে প্ৰয়োজন। এণ্ড দ্য
এয়াৰ উই ব্ৰিথ মাষ্ট বি ক্লিন এণ্ড ফ্ৰেছ। আৰু আমি যিখিনি বায়ু আমি উশাহ নিশাহত ইউজ কৰোঁ, উশাহ ল'বৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, ব্ৰিথ উশাহ লোৱা, সেইখিনি কেনেকুৱা হ'ব লাগিব? মাষ্ট বি ক্লিন, পৰিষ্কাৰ হ'ব লাগিব, আৰু ফ্ৰেছ সতেজ বায়ু হ'ব লাগিব, পৰিষ্কাৰ আৰু সতেজ বায়ু হ'ব লাগিব। দ্য এয়াৰ মিক্সড উইথ ডাষ্ট এণ্ড স্ম'ক ইজ পলিউটেড এয়াৰ। যিখিনি বায়ুত কি মিক্স হৈ থাকে? ডাষ্ট ধূলি, স্ম'ক ধোঁৱা, ধূলি আৰু ধোঁৱা মিহলি হৈ থাকে, সেইখিনি হৈছে পলিউটেড বা প্ৰদূষিত বায়ু। When polluted air goes into our lungs, যেতিয়া polluted বায়ু এয়াৰ প্ৰদূষিত বায়ু আমাৰ হাওঁফাওলৈ যাব, লাংছ হাওঁফাও, we can fall ill, আমি কি হ'ব পাৰোঁ? আমি ৰোগীয়া হৈ পৰিব পাৰোঁ, আমাক সেইখিনিয়ে বেমাৰত পেলাব পাৰে। ইল মানে জ্বৰ হোৱা, কিন্তু ইয়াত কি বুজাইছে? ৰোগ, আমাক সেইখিনিয়ে ৰোগত পেলাব পাৰে। নেক্সট পেৰেগ্ৰাফ, when you visit an industrial area, what do you see? যেতিয়া তুমি এটা ঔদ্যোগিক এলেকালৈ যোৱা তেতিয়া তুমি কি দেখা? You see smoke coming out of chimney. তুমি কেনেকুৱা ধৰণৰ দেখিবা? যে এটা ফেক্টৰীজ বা এটা কাৰখানাৰ পৰা দেখিবা যে কলা ধোঁৱা চিমনিয়ে ওলাই গৈছে। The air becomes thick with clouds of smoke. আৰু সেই ধোঁৱাখিনিৰ পৰা, ক'লা ক'লা ধোঁৱাখিনিৰ পৰা বায়ুখিনি কেনেকুৱা হৈ পৰে? ঠিক ডাঠ হৈ পৰে। The fumes of car, buses and trucks also fill the air. আৰু বাছ, কাৰ, ট্ৰাক আদিৰ পৰা ওলোৱা ধোঁৱায়ো বায়ুখিনি কি কৰিব পাৰে? তেনেকুৱা প্ৰদূষিত কৰিব পাৰে। Your ears are also filled with the noise of the factories and train. আৰু আমাৰ কাণকেইখন গধুৰ হৈ পৰে কিহৰ মাতৰ দ্বাৰা? ফেক্টৰীজৰ ডাঙৰ এতিয়া মাত বা ট্ৰেইনৰ মাতত আমাৰ কাণখন কি হৈ পৰে? গধুৰ হৈ পৰে। তেনেকুৱা শব্দ কিছুমান আমি বহুত দেৰিলৈকে শুনি থাকিব নোৱাৰোঁ, আমাৰ কাণ গধুৰ হৈ পৰে, সেইটো নইজ পলিউশ্যন, শব্দ প্ৰদূষণ। The smoke of factories and the fumes of automobile make the air dirty. ফেক্টৰীজৰ পৰা ওলোৱা ধোঁৱা, স্ম'ক অফ ফেক্টৰীজ এণ্ড দ্য ফিউমছ অফ অট'মোবাইল, গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা আৰু ফেক্টৰীজৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে, এয়াৰ ডাৰ্টি, বায়ুখিনি লেতেৰা কৰে। দিছ ইজ হাউ এয়াৰ বিকামছ পলিউটেড। আৰু এনেকৈয়ে বায়ু প্ৰদূষণ হয়। এয়াৰ ইজ পলিউটেড অল দ্য টাইম বাই স্ম'ক এণ্ড ফ'ল স্মেল। আৰু বায়ুখিনি সকলো সময়তে বায়ু কেনেধৰণে প্ৰদূষিত হয়? ধোঁৱা আৰু বেয়া গোন্ধৰ দ্বাৰা প্ৰদূষিত হয়। কেন উই ছাৰ্ভাইভ ইন ছাচ এন এনভাইৰনমেণ্ট? আমি বাৰু তেনেকুৱা এটা পৰিৱেশত জীয়াই থাকিব পাৰিমনে? ন' উই কেনট, আমি নোৱাৰোঁ। হোৱাট কেন উই ডু দেন? তেতিয়াহ'লে আমি কি কৰিব লাগিব? তেনেকুৱা অৱস্থাত আমি কি কৰিব লাগিব? উই কেন টেক গুড কেয়াৰ অফ আৱাৰ এনভাইৰনমেণ্ট এণ্ড প্ৰটেক্ট ইট ফ্ৰম বিং স্পইল। আমি কি কৰিব লাগিব? আমাৰ পৰিৱেশৰ যত্ন ল'ব লাগিব। টেক গুড কেয়াৰ, ভাল যত্ন ল'ব লাগিব। টেক কেয়াৰ মানে যত্ন লোৱা, টেক গুড কেয়াৰ, ভাল ধৰণে যত্ন ল'ব লাগিব। আৱাৰ এনভাইৰনমেণ্ট মানে পৰিৱেশ, টু প্ৰটেক্ট ৰক্ষা কৰিবলৈ, সংৰক্ষণ কৰিবলৈ, বচাবলৈ, ফ্ৰম বিং স্পইল ধ্বংস হোৱাৰ পৰা বচাবলৈ আমি আমাৰ এনভাইৰনমেণ্টটোক কি কৰিব লাগিব? কেয়াৰ ল'ব লাগিব। One of the ways of protecting the environment is to make people aware of the dangers of destroying the world around us. আৰু এটা ইয়াত ৰাস্তা দেখাইছে এনভাইৰনমেণ্ট প্ৰটেক্ট কৰিবৰ কাৰণে, সেইটো হৈছে মেকিং পিপুল এৱেৰ, মানুহক সজাগ কৰিব লাগিব। দ্য ডেঞ্জাৰ্ছ অফ ডেষ্ট্ৰয়িং দ্য ৱৰ্ল্ড এৰাউণ্ড আছ, আমাৰ চাৰিওফালৰ পৃথিৱীখন, আমাৰ চাৰিওফালৰ যি পৰিৱেশ সেইটো ধ্বংস হোৱাৰ ফলত কিমান আমাৰ কাৰণে, সেইটো দিনে দিনে অনিষ্ট হোৱাৰ কাৰণে আমাৰ কাৰণে কিমান বিপদ হ'ব পাৰে, আমাৰ কাৰণে সেয়া কিমান ডেঞ্জাৰ হ'ব পাৰে, ভয়ংকৰ হ'ব পাৰে, তাৰ বিষয়ে মানুহক এৱেৰ কৰিব লাগিব, সজাগ কৰিব লাগিব। গ্ৰীণ প্লাণ্টছ এনৰিচ দ্য এয়াৰ উইথ অক্সিজেন। গ্ৰীণ প্লাণ্টছ, সেউজীয়া উদ্ভিদে এনৰিচ, চহকী কৰে, এনৰিচ দ্য এয়াৰ উইথ অক্সিজেন, সেউজীয়া উদ্ভিদে বায়ুত কি দিয়ে? অক্সিজেনেৰে বায়ুক চহকী কৰে। অৰ্থাৎ বায়ুত অক্সিজেন ক'ৰ পৰা আহে? সেউজীয়া উদ্ভিদৰ পৰা বায়ুমণ্ডললৈ অক্সিজেন আহে।
দে ইউজ আপ দ্য কাৰ্বন ডাই অক্সাইড এণ্ড আদাৰ হাৰ্মফুল গেছেছ। আৰু গ্ৰীণ প্লাণ্টছবিলাকে কি কৰে, কাৰ্বন ডাই অক্সাইড ইউজ কৰে আৰু আদাৰ হাৰ্মফুল গেছেছ আৰু কিছুমান অনিষ্টকাৰী হাৰ্মফুল মানে অনিষ্টকাৰী যিবিলাক গেছ আছে সেইবিলাকো কিছুমান সেউজীয়া উদ্ভিদবিলাকে পোষণ কৰে। ইন দিছ ৱে প্লাণ্টছ প্ৰটেক্ট আছ ফ্ৰম এ নাম্বাৰ অফ ডিজিজ। আৰু এইদৰে উদ্ভিদে আমাক প্ৰটেক্ট কৰে, ৰক্ষা কৰে ফ্ৰম নাম্বাৰ অফ ডিজিজ, বহু ধৰণৰ বেমাৰৰ পৰা উদ্ভিদে আমাক প্ৰটেক্ট কৰে। চ' উই মাষ্ট ৱাৰ্ণ পিপল অফ দ্য ডেঞ্জাৰ্ছ অফ কাটিং ট্ৰিজ। আৰু সেইবাবে আমি মানুহক ৱাৰ্ণ কৰিব লাগিব, মানুহক আগতীয়াকৈ সজাগ কৰিব লাগিব, যে সকীয়াই দিব লাগিব যে গছ কটাটো কিমান ডেঞ্জাৰ, ভয়ংকৰ কথা, সেইটো মানুহক বুজাব লাগিব। উই শ্বুড প্লাণ্ট মোৰ ট্ৰিজ। আমি কি কৰিব লাগিব, বহুত গছ গছনি ৰুব লাগিব। গছ ৰোৱা কাৰ্যটো কি বুলি কয়, প্লাণ্ট মোৰ ট্ৰিজ, আৰু বহুত গছ গছনি আমি ৰুব লাগিব। দেয়াৰ আৰ মেনি আদাৰ ৱেজ ইন হুইচ উই কেন কিপ দ্য এয়াৰ ক্লিন। বহু ধৰণৰ পদ্ধতি আছে যাৰ দ্বাৰা আমি আমাৰ বায়ু প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰোঁ। Cars and buses should be cleaned regularly to reduce the release of harmful gases. কাৰ আৰু বাছবিলাকক কি কৰিব লাগিব, ক্লিনড ৰেগুলাৰলি, পৰিষ্কাৰ কৰি ৰাখিব লাগিব, নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। টু ৰিডিউচ দ্য ৰিলিজ অফ হাৰ্মফুল গেছ, যাতে কাৰ আৰু বাছৰ পৰা, যান বাহনৰ পৰা যাতে অনিষ্টকাৰী গেছ নোলায়, সেইবাবে কি কৰিব লাগিব, ৰেগুলাৰলি সেইবিলাকক পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগিব আৰু কি কৰিব লাগিব, পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ফেক্টৰীজ মাষ্ট এডপ্ট মেজাৰ্ছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট। আৰু ফেক্টৰীজবিলাকেও, কল কাৰখানাবিলাকেও কি কৰিব লাগিব, পৰিৱেশ সংৰক্ষণৰ কিছুমান ব্যৱস্থা ল'ব লাগিব। কিছুমান নিয়মাৱলী আছে, যিবিলাক নিয়মাৱলী পালন কৰিলে, সেইবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন যেতিয়া ফ'ল' কৰিব ফেক্টৰীজবিলাকে, তেতিয়া কি হ'ব, বহুতখিনি এনভাইৰনমেণ্টেল হাৰ্ম হোৱাৰ পৰা বাচিব। উই মাষ্ট অলছ' টেক ষ্টেপ টু কিপ দ্য ৱাটাৰ ক্লিন। আমি পানী পৰিষ্কাৰ কৰি ৰাখিবলৈও কি কৰিব লাগিব, কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লাইক এয়াৰ, বতাহৰ দৰেই, বায়ুৰ দৰেই, ৱাটাৰ ইজ ভেৰি ভেলুৱেবল ফৰ আছ। যেনেকৈ বায়ু আমাৰ কাৰণে এচেঞ্চিয়েল, নহ'লেই নহয়, ঠিক তেনেকৈ ৱাটাৰ ইজ ভেৰি ভেলুৱেবল আছ। ৱাটাৰো আমাৰ কাৰণে, পানীও আমাৰ কাৰণে বৰ মূল্যৱান সম্পদ। উই কেনট লিভ উইদাউট ৱাটাৰ। পানী নহ'লেও কিন্তু আমি জীয়াই থাকিব নোৱাৰোঁ। উই নিড ৱাটাৰ ইন আৱাৰ ডেইলি লাইফছ। আৰু আমাক দৈনন্দিন জীৱন যাপন কৰিবলৈ, আমাক ডেইলি লাইফছ, দৈনন্দিন যি আমাৰ জীৱন যাপন, সেয়া জীয়াই থাকিবলৈ আমাক পানী লাগিবই। পিপুল কেনট ছাৰ্ভাইভ ইন এন এনভাইৰনমেণ্ট, কেনট ছাৰ্ভাইভ মানে জীয়াই থাকিবলৈ যিটো সংঘৰ্ষ কৰা হয়, সেয়াই ছাৰ্ভাইভ। পিপুল কেনট ছাৰ্ভাইভ, মানুহে জীয়াই থাকিব নোৱাৰিব। ইন এন এনভাইৰনমেণ্ট, এনেকুৱা এটা পৰিৱেশত, হুৱেৰ ৱাটাৰ ইজ পলিউটেড আইদাৰ বাই নেচাৰেল কজেছ অৰ বাই মেন মেড কজেছ। যেনেকুৱা এটা পৰিৱেশত পানী প্ৰদূষিত হয়, যেনেকেই প্ৰদূষিত নহওক লাগিলে, নেচাৰেল কজেছ মানে প্ৰাকৃতিক কাৰণ, অৰ মেন মেড কজেছ, মানুহে কৰা কামৰ বাবে যেতিয়া প্ৰদূষিত হয়, মানুহেই প্ৰদূষণ কৰক বা নেচাৰেল প্ৰাকৃতিকভাৱে প্ৰদূষিত কেতিয়াবা পানী হয়, এই দুয়ো ধৰণৰ পৰিৱেশতে কিন্তু মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়া পানীটো বেয়া হ'ব, প্ৰদূষিত পানী হ'ব, তেতিয়া জীয়াই থাকিব মানুহ নোৱাৰিব তেনেকুৱা পৰিৱেশত। ইউ মাষ্ট হেভ হেয়াৰ্ড এবাউট দ্য ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ বিকমিং ডাৰ্ক এণ্ড পলিউটেড ইন 2018। তোমালোকে হয়তো শুনিছা যে 2018 চনত 2018ত ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ বিকমিং ডাৰ্ক এণ্ড পলিউটেড, ব্ৰহ্মপুত্ৰৰ পানী কলা হৈ গৈছিলে আৰু প্ৰদূষিত হৈছিলে। চাইণ্টিষ্ট হেড এনালাইজড দ্য ৱাটাৰ এণ্ড ফাউণ্ড ছাম হাৰ্মফুল মেনাৰ ইন ইট। বিজ্ঞানীসকলে, চাইণ্টিষ্টসকলে কি কৰি চাইছিলে, এনালাইজ কৰিছিলে ৱাটাৰখিনি, পৰীক্ষা নিৰীক্ষা কৰি চাইছিলে, এণ্ড ফাউণ্ড ছাম হাৰ্মফুল মেটাৰ ইন ইট, আৰু
কিছুমান অনিষ্টকাৰী তাৰমানে তাত ফেক্ট কিছুমান পালে সেই পানীখিনি বহুত বিষাক্ত সেই পানীখিনি ধৰা যদি আমি গ্ৰহণ কৰোঁ বা আমি হওক জীৱ জন্তুৱে হওক গ্ৰহণ কৰোঁ তেতিয়া হয়তো ভয়ংকৰ বিপদ হ'ব পাৰে তেনেকুৱা ধৰণৰ বিপদজনক কিছুমান মেটাৰ তাত পালে দিছ ৱাজ দ্য ৰিজাল্ট অফ এন আৰ্থকুইক এট দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ আৰু কিহৰ কাৰণে এই পানীখিনি পলিউটেড হৈছিলে এটা নেচাৰেল কজৰ কাৰণে হৈছিলে এই ব্ৰহ্মপুত্ৰ নৈখনৰ যিটো চ'ৰ্চ উৎসস্থলত এটা ভূমিকম্প হৈছিলে আৰ্থকুইক আৰু তাৰ বাবে কি হৈছিলে হয়তো মাটিৰ তলৰ পৰা কিছুমান এনেকুৱা ধৰণৰ পদাৰ্থ হয়তো নিৰ্গত হৈছিলে যাৰ বাবে পানীখিনি পলিউটেড হৈছিলে চিমিলাৰলি একেধৰণে দ্য গাৰ্বেজ ডেট উই ডাম্প ইনটু ৰিভাৰ পলিউটেড দ্য ৱাটাৰ একেধৰণেৰে গাৰ্বেজ যিখিনি আমাৰ জাবৰ জোঁথৰ গাৰ্বেজ উই ডাম্প ইনটু ৰিভাৰ মানুহে কি কৰে কেতিয়াবা নৈত জাবৰ জোঁথৰ পেলায় বিশেষকৈ যদি কেতিয়াবা নগৰৰ কাষৰীয়া যিবিলাক নদী সেইবিলাক দেখিবা জাবৰেৰে ভৰ্তি হৈ থাকে বহুত নদী তেনেকৈ নগৰৰ কাষৰ নদী সৰু সৰু নদী হওক ডাঙৰ হওক বহুতো নদী এতিয়া মৰি যাব নিচিনা হৈছে মানে নাইকিয়া পিটনিলৈ পৰিণত হৈছে জাবৰ জোঁথৰ পেলোৱাৰ বাবে ডাম্প ইনটু ৰিভাৰ পলিউটেড দ্য ৱাটাৰ আৰু যিবিলাক জাবৰ জোঁথৰ পানীলৈ দলিয়াই মানুহে সেইবিলাকেও কি কৰে পানী প্ৰদূষিত কৰে মেকিং ইট আনটিল ফৰ অল লিভিং বিংছ চিমিলাৰলি মেকিং ইট আনফিট ফৰ অল লিভিং বিংছ আৰু এইটো কি কৰে এনে কাৰ্যই সেই পানীখিনি সকলো জীৱৰ কাৰণে কি কৰে আনফিট কৰে অনুপযোগী কৰি তোলে সেই পানীখিনি আদাৰ চ'ৰ্চ অফ ৱাটাৰ পলিউশ্যন আৰ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট এণ্ড দ্য ৱেষ্টেজ ফ্ৰম কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আৰু যিবিলাক পানী প্ৰদূষণৰ আৰু কাৰণবিলাক হৈছে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট যিবিলাক কল কাৰখানাৰ পৰা ওলাই অহা পানী যিবিলাক নৈত পেলোৱা হয় গেলা লেতেৰা কলা কিছুমান পানী নৈলৈ পাইপ দি বা ডাঙৰ ডাঙৰ খাল বিললৈ এনেকৈ পাইপ দি পেলাই পেলোৱা হয় সেইবিলাকে পানী পলিউটেড কৰে আৰু কি কৰে ৱেষ্ট ফ্ৰম কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে কিছুমানেও তেনেকৈ তাৰ পৰা যিবিলাক নষ্ট হোৱা পদাৰ্থ সেইবিলাক পেলোৱাৰ ফলত পানী প্ৰদূষণ হয় ইণ্ডাষ্ট্ৰিজ ৰিলিজ ৱেষ্ট মেটেৰিয়েলছ ইনটু দ্য ৰিভাৰ এণ্ড মেক দেম টক্সিক আৰু এই উদ্যোগবিলাকে যিবিলাক ৱেষ্ট মেটেৰিয়েলবিলাক নৈত পেলোৱাৰ ফলত কি কৰে মেক দেম টক্সিক বিষাক্ত কৰি তোলে পানীখিনি আৱাৰ ছইল কেন অলছ' বি পলিউটেড when the fertility of the soil is lost and it becomes unfit for human and animal use. Our soil can also be polluted. আমাৰ মাটিও প্ৰদূষণ হ'ব পাৰে when the fertility of the soil is lost. যেতিয়া fertility উৰ্বৰতা মাটিত কিবা এটা ৰুলে যে মাটিৰ পৰা গজে কিন্তু সকলো মাটিতে এজোপা যদি তুমি গছপুলি ৰোৱা সকলো মাটিতে কিন্তু গছপুলিটো নাবাঢ়িব জীয়াই নাথাকিব বা কোনোবা এখিনি মাটিত খেতি কৰিলে বা যদি আমি বীজ সিঁচো সেইখিনিত বীজ নোলাব অৰ্থাৎ তেতিয়া আমি বুজিব লাগিব যে সেইখিনি মাটিৰ ফাৰ্টিলিটি নাই উৰ্বৰতা নাই যিটো মানে উদ্ভিদজোপা গজি অহা বা উদ্ভিদজোপা জীয়াই থকাৰ যিটো মাটিৰ শক্তি জীয়াই ৰখাৰ যিটো মাটিৰ শক্তি সেইটোৱে হৈছে উৰ্বৰতা বা ফাৰ্টিলিটি যেতিয়া সেই শক্তিটো সেই ফাৰ্টিলিটি যেতিয়া লষ্ট হয় হেৰাই যায় বা কমি যায় তেতিয়া কি হৈ পৰে সেই মাটিখিনি ব্যৱহাৰযোগ্য হৈ নাথাকে ইট বিকামছ আনফিট ফৰ হিউমেন এণ্ড এনিমেল ইউজ মানুহ হওক বা জীৱ জন্তুৰ কাৰণে সেই মাটিখিনি আৰু ব্যৱহাৰযোগ্য নহয় use of too many pesticides বহুত বেছিকৈ পেষ্টিচাইডছ ইউজ কৰিলে অৰ্থাৎ কীটনাশক আমি কেতিয়াবা খেতি বাতিত পোকে ধৰে বা গছ গছনিত পোকে ধৰে শস্যত পোকে ধৰে সেইবিলাক পোক মাৰিবৰ কাৰণে কীট মাৰিবৰ কাৰণে আমি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ সেইবিলাকে হৈছে পেষ্টিচাইডছ ডাম্পিং অফ নন ডিগ্ৰেডেবল হাউচহোল্ড এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট can also damage the soil dumping of non degradable household যিবিলাক মাটিৰ লগত মিলি নাযায় পচি নাযায়
অৱনমিত নহয়, মানে মাটিৰ সৈতে মিলি নাযায়, তেনেকুৱা ধৰণৰ যদি আমি ঘৰুৱা পেলনীয়া সামগ্ৰীয়ে হওক বা ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট, ঔদ্যোগিক যিবিলাক পেলনীয়া সামগ্ৰী, সেইবিলাক যিবিলাক মাটিৰ লগত মিলি নাযায়গৈ, সেই তেনেকুৱা ধৰণৰ বস্তু আমি যদি মাটিত পেলাওঁ, তেতিয়া কি হ'ব? মাটি পলিউটেড হ'ব। এতিয়া যদি আমি তোমালোকে যে খোৱা চিপছৰ বাকলি, মৰ্টনৰ বাকলি, চকলেটৰ বাকলি, এইবিলাক পলিথিন নহয় জানো? সেইবিলাক কোনোদিন মাটিৰ লগত মিলি নাযায়। সেইবিলাক সদায় মাটিৰ সৈতে যদি সেইবিলাক মিহলি হয়, তেতিয়া সেই পদাৰ্থবিলাকেও মাটি কি কৰে? পলিউটেড, মাটিক ছইল পলিউশ্যনত সেইখিনিও অৰিহণা যোগায়। আৰু সেইবাবে আমি চিপছ খাই, মৰ্টন খাই বা তেনেকুৱা ধৰণৰ বা যিকোনো ধৰণৰ পলিথিন য'তে ত'তে কেতিয়াও পেলাব নালাগে। প্লাষ্টিক ইউজ আমি যিমান পাৰোঁ কম কৰিব লাগে, পলিথিন আৰু প্লাষ্টিক ইউজ। এতিয়া চোৱা, such practices need to be stopped, আৰু তেনেকুৱা ধৰণৰ কাৰ্য আমি কি কৰিব লাগিব? ষ্টপ কৰিব লাগিব, বন্ধ কৰিব লাগিব। য'তে ত'তে জাবৰ জোঁথৰ পেলোৱা, এনেকুৱা ধৰণৰ কাৰ্যবিলাক, নষ্ট সামগ্ৰীবিলাক য'তে ত'তে পেলোৱা, সেইবিলাক বন্ধ কৰিব লাগিব। Only then will the world be a safer place to live in, তেতিয়াহে যদি আমি এনেকুৱা কাৰ্যবিলাক বন্ধ কৰোঁ, তেতিয়াহে কি হ'ব? আমাৰ পৃথিৱীখন কি হ'ব? আমাৰ বিশ্ব জীয়াই থাকিবৰ কাৰণে মানে উপযুক্ত ঠাই হ'ব, ছেফাৰ প্লেচ, য'ত মানে নিৰাপদ এডোখৰ ঠাই আমাৰ বাবে তেতিয়াহে হ'ব। People should be aware of the danger posed by pollution to the survival of life on earth. People should be aware, মানুহ সজাগ হ'ব লাগিব। The danger posed by pollution, প্ৰদূষণৰ ভয়ংকৰভাৱে গা কৰি উঠা প্ৰদূষণৰ বিষয়ে মানুহ সজাগ হ'ব লাগিব। আৰু প্ৰদূষণে এনেকুৱা ভয়ংকৰ ধৰণে গা কৰি উঠিছে, যাতে যে মানুহ মানে জীয়াই থকাৰ কাৰণে পৃথিৱীখন যোগ্য কৰি এতিয়া প্ৰদূষণে ৰখা নাই। আমি যদি সজাগ নহওঁ, তেতিয়া পৃথিৱী কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। Together we must do all we can to save our planet and ourselves. Together we must do, আমি একেলগে কাম কৰিব লাগিব। Together মানে একেলগে, we must do all, আমি সকলো ধৰণৰ কাম এই পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে, এনভাইৰনমেণ্ট প্ৰটেক্ট কৰিবৰ কাৰণে আমি একেলগে সকলোৱে কাম কৰিব লাগিব। We can to save our planet and ourselves, আমি নিজকে ৰক্ষা কৰিবৰ কাৰণে, আমাৰ প্লেনেট অৰ্থাৎ গ্ৰহটো, পৃথিৱীখন ৰক্ষা কৰিবৰ কাৰণে, প্লেনেট মানে হৈছে গ্ৰহ, ourselves আমাৰ নিজকে ৰক্ষা কৰিবৰ কাৰণে আমি টুগেডাৰ একেলগে কাম কৰিব লাগিব। ইমানখিনি আছিলে এই লেশ্যনটোত। আৰু নেক্সট আমি ভিডিঅ'ত এক্টিভিটিছখিনি আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।